কোনোবাই আনি দিয়ক আজিৰ পৰা মই কাক মাতিম মোৰ চন্দনক ঘূৰাই আনক 50 টকাৰ বাবে হেৰাই গ'ল পুত্ৰ এটা 50 টকাৰ চুৰিৰ অভিযোগৰ পিছতেই কান্দোনত ভাগি পৰিছে পিতৃ মাতৃ জানিব পৰা মতে চুবুৰীয়া এঘৰ লোকে 50 টকা চুৰি কৰাৰ অভিযোগ কৰিছিল ছাত্ৰজনৰ বিৰুদ্ধে আৰু তাৰ পিছৰে পৰাই সন্ধানহীন হৈ আছিল ছাত্ৰজন পুত্ৰৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই মাতৃৰ অভিযোগ চুবুৰীয়া সেই মানুহঘৰৰ বাবেই নোহোৱা হ'ল তেওঁলোকৰ মৰমৰ সন্তানটি জয়ন্ত হেৰি পৰা দেই কালি তাৰমানে তাই ঘৰত হপাই কোনে দিছিলে ক'ব ন মোৰ ল'ৰাটোকে যাচ কৰি তাই তাৰমানে লালে ল'ৰাটো তাই তাৰপৰা তাই ল'ৰাটো নাই আমি গোটেই বিচাৰি ফুৰিছোঁ তাই খবৰ এটা ল'বলৈ অহা নাই যে মুন্নব যে ল'ৰাটো পালে নে নাই জানো তাই কৈছে বোলে 50 টকা এটা চুৰ কৰিছে তাৰ হাতত চাইছোঁ আমি গোটেই নাই সি দুবদুবকে বনাই ক'লা এতিয়া মোক তাই ল'ৰা আনি দিব লাগিব ল'ৰাটো কালিৰ পৰা নাই গোটেই ৰাতিটো আমি বিচাৰি ফুৰিছোঁ দেই তেওঁ বোলো তাই খবৰ এটা লোৱাহি নাছিল ল'ৰাটো মই নাছিলোঁ তেতিয়া সেইখন সময়ত মই গাঁৱলৈ গৈছিলোঁ ভাত বনাই আছিলোঁ ভাত বনাই মোক সুধিছে বাবা ভাত নে মই দেখোন এতিয়া মই ভাত নাখাওঁ তুমি একো কোৱা বোলো তাৰপৰা মই এনেকৈ গাঁৱলৈ উঠি গ'লোঁ গুচি যোৱাৰ পিছত অকণমান দেৰি পিছত মই ঘূৰি আহিছোঁ তাৰপৰা বোলো হেৰি তহঁতৰ আছেনে বোলে আছে বোলে এনেকুৱাটো কি হ'ল বোলে এনেকুৱাটো কৰিলে কি কৰিলা বোলে সিহঁতৰ ঘৰত বোলে সি গৈছে বুলি কৈছে তাৰপৰা মই সুধিলোঁগৈ মানুহজনীক মই বোলো তহঁতৰ তাৰপৰা খুৰাকে সুধিলে তই পইচা আনিছিলি নেকি তাৰপৰা খুৰাকে কৈছে যে মই পইচা নাই অনা খুৰাকক খুলি দেখুৱাইছে পকেট চকেট লুটিয়াই দেখুৱাই পুত্ৰক হেৰুৱাই এতিয়া হিয়া ধাকৰি কান্দিছে পিতৃয়ে ঘটনাক লৈ ইতিমধ্যে দেৰগাঁও আৰক্ষীৰ দলে আৰম্ভ কৰিছে তদন্ত আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিব প্ৰকৃত সত্য দেৰগাঁৱৰ পৰা অভিজিত বৰাৰ ৰিপৰ্ট টাইম 8